ৰাজ্যজুৰি জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰিয়ে সকলোকে ম্ৰিয়মান কৰি ৰাখিছে। ৰাজ্যৰ বহু ঠাইত বৰ্তমানো অব্যাহত আছে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত তথা ন্যায় বিচাৰি প্ৰতিবাদ। প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই আজিও শোকাচন্ন অসমবাসী। কিদৰে অৱহেলিত হৈ মৃত্যুমুখত পৰিল জুবিন গাৰ্গ, তাকে লৈ এতিয়া সৰ্বত্ৰ প্ৰতিবাদ। আজিও যেন কোনেও বিশ্বাস কৰিব পৰা নাই জুবিন গাৰ্গ যে আমাৰ মাজত নাই। আমাৰ মাজত জুবিন অবিহনে এটা বিশাল শূন্যতা। জুবিন অবিহনে মনৰ মাজত সৃষ্টি হোৱা উদাসীনতাৰ মাজতো অতি আধ্যাত্মিকভাৱে আৰু অনুষ্টুপীয়াকৈ চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি। কোনো ধৰণৰ উচ্চ প্ৰাবল্যৰ গান আনন্দ ফূৰ্তি নোহোৱাকৈ তেজপুৰত অনুষ্ঠিত হ'ব দুৰ্গা পূজা। দেওবাৰে যিহেতু ষষ্ঠী, গতিকে মৃন্ময় মূৰ্তিত শেষ পৰশ দিছে শিল্পীসকলে। ষষ্ঠী পূজাত অৰ্থাৎ কাইলৈ বেদীত প্ৰতিষ্ঠা কৰা হ'ব মা দুৰ্গাক। আবাহন কৰা হ'ব শক্তিৰূপী মা কাত্যায়নীক। দুৰ্গোৎসৱৰ প্ৰাক্ষণত শোণিতপুৰ জিলাৰ প্ৰায় 486খন দুৰ্গা পূজা কমিটিক চৰকাৰৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় 10,000কৈ টকা। শোণিতপুৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষত বৃহত্তৰ তেজপুৰৰ 114খন দুৰ্গা পূজা সমিতিক 10,000 টকাকৈ চেক প্ৰদান কৰা হয়। চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত আনন্দ কুমাৰ দাস। লগতে উপস্থিত থাকে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাকে ধৰি বহু কেইগৰাকী লোক। এই বছৰ দুৰ্গা পূজাৰ আগে আগে এটা অৱদান ঘটি গ'ল অসমৰ মৰমৰ এগৰাকী শিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুবৰণ কৰাৰ পাছত এটা বেলেগ ধৰণৰ পৰিস্থিতি সমগ্ৰ অসমত চলি আছে বৰ্তমান শেষ হোৱা নাই। গতিকে চৰকাৰে অনুৰোধ জনাইছে যাতে এইবাৰ দুৰ্গা পূজাৰ এই ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী, দশমী এইকেইটা দিনত যাতে কোনো ধৰণৰ আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি নকৰে, নাচ গান ফাংচন বা ডাঙৰ মাইক বজোৱা, মাইক বজাব মানা কৰা নাই, ডাঙৰ মাইক বজোৱা ঠাই বুলিও মাইক বজাই বিভিন্ন ধৰণৰ গান পৰিৱেশন কৰা হয়, ফাংচন পতা হয়। এইবাৰ তেজপুৰত দুৰ্গা পূজাৰ জাকজমকতাৰ বিপৰীতে অতি অনুষ্টুপীয়াকৈ আৰু সম্পূৰ্ণ বৈদিকভাৱে দুৰ্গতিনাশিনীক পূজা দিয়া হ'ব। জুবিনৰ মৃত্যুৱে সকলোকে জোকাৰি যোৱাৰ পাছত এই সিদ্ধান্ত তেজপুৰৰ পূজা কমিটিসমূহৰ।